the serve the Lord. ঈশ্বৰক সেৱা. Amen? আৰু বহুতখিনি মানুহে তাৰ অৰ্থ নজনাৰ কাৰণে বহুতখিনি মানুহ কয় গীৰ্জা প্ৰাৰ্থনা যদি হয় মোৰ টাইম নাই. কয়নে নকয়? কয়নে নকয়? আজি যেনেকা মৌচুমী চিষ্টাৰে দশম বাকৰ টেষ্ট তাই পালেগে. Amen? একে তাই আনন্দৰে কৈছে কি মই দশম বাক দিয়াৰ যোগেদি ইমানেই সাক্ষ্য মোৰ লাইফত কি মই দিলেও শেষ নহব. বহুত সাক্ষ্য আছে তাৰ জীৱনত. Amen? Because he has tested the power of tithes. Amen? দশম বাকৰ সোৱাদ তাই পালেগে. Amen? যেনেকা বাঘে মাংসৰ সোৱাদ যদি পায়, তেজৰ সোৱাদ যদি পাই যায়, সি মাংস খাবলৈ এৰিবগেনে? নেৰিব. তেনেকুৱা বহুতখিনি believers ঈশ্বৰ সেৱা কি হয় সেইটো অৰ্থ নজনাৰ কাৰণে যে ঈশ্বৰ সেৱা কৰিব কয় গীৰ্জা যাম, কোনোবা কয় ফেলোশ্বিপ যাম, কোনোবা কয় মৰ্ণিং গ্লৰি যাম, কোনোবা কয় কি বাইবেল ষ্টাডি এটেণ্ড কৰিম, কোনোবা কয় ছেটাৰডে লিডাৰশ্বিপ মিটিং ক্লাছ এটেণ্ড কৰিম. তে কয় মই টাইম নাই, মই যাব নোৱাৰো, বিকজ he has not yet tested. কেলে ঈশ্বৰৰ সেৱা টেষ্ট কৰি পোৱাগে নাই. आप लोग समझते हो असमीज? मेरा असमीज थोड़ा दिल्ली बम्बई जाता है, पकड़ लीजिएगा बीच बीच में. ठीक है? ओके. मोर অসমে মানে স্পষ্ট নহয়, প্লিজ যতবা যদি বুজি নাপা হাতখন দাঙি দিব. কিন্তু আজি দিনটো আমি ব্যৰ্থত যাব দিবলৈ মন নাই. আমেন. যোৱাকালি কাৰোবাৰ ঘৰত মই ভিজিট কৰিলো আৰু মোক কৈছে এজন ব্যক্তি আহিছিল আৰু এনেকে ক'লে, মই গোটেই কথাটো নকওঁ, লেকিন ক'লে কি পাষ্টাৰ উইলিয়ামে বৰ দীঘল শিক্ষা দিয়ে, বৰ দীঘল শিক্ষা, চুটি শিক্ষা দিব লাগে. তো মই তাইক ক'লো বাইবেল হোসেই 4:6 চাম কি লিখা আছে. হোসেই 4:6 in Old Testament. কি লিখা আছে পঢ়কচোন প্লিজ. 4:6. জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল. হে পুৰোহিত, তুমি জ্ঞান অগ্ৰাহ্য কৰিলা, এই হেতুকে ময়ো তোমাক অগ্ৰাহ্য কৰিম. তাতে তুমি মোৰ পুৰোহিত আৰু নহবা. তুমি তোমাৰ ঈশ্বৰ ব্যৱস্থা পাহৰিলা, এই কাৰণে ময়ো তোমাৰ সন্তানবিলাকক পাহৰিম. আমেন. আমেন. জোৰকে আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম. জোৰকে. My people are destroyed for the lack of knowledge, because you have rejected knowledge, and I also rejected you from to the priest for me, because you have forgotten the law of your God, and I also forget your children. Hindi. मेरे ज्ञान के ना होने से मेरी प्रजा नष्ट हो गई. तूने मेरे ज्ञान को तुच्छ जाना है, इसलिए मैं तुझे अपना याजक रहने के अयोग्य ठहराऊंगा. इसलिए कि तूने अपने परमेश्वर की व्यवस्था को तज दिया है, मैं भी तेरे बाल बच्चों को छोड़ दूंगा. কিবা এটা পাবৰ কাৰণে আমি কি কৰিব লাগিব? কিবা এটা বলিদান দিব লাগিব, ৰাইট? যিশুৱে স্বৰ্গত পিতৃ সুহাতে সিংহাসনত যেন বহি আছে. হালেলুয়া. সেই সিংহাসন বহিবৰ কাৰণে আৰু গোটেই আকাশ পৃথিৱীৰ অধিকাৰ যিশুক দিয়া হৈছে. আমেন. হালেলুয়া. আৰু সেই অধিকাৰ পাবৰ কাৰণে যিশুৱে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হ'ল. আমেন. Praise the Lord. তেনে আমি বিনা নেহেৰাই আমি যে কিবা এটা পাম সেইটো আশা কৰিব, বিনা পৰিশ্ৰম কৰি কিবা এটা পাম বুলি কয় কেতিয়াও নহব. You have to do something to get something. Hallelujah. আপনি কিবা এটা কৰিব লাগিব কিবা এটা পাবৰ কাৰণে. আমেন. আর যদি আপনার জীবনত আপনি বিচারে কি ঈশ্বর মোৰ জীবনত কাম কৰা, তেতিয়াহ'লে আপোনাক নিজক সারেন্ডার কৰিব লাগিব. সেই গড মই সারেন্ডার কৰো আৰু তুমি মোৰ জীবনত কাম কৰা. You are giving up. আপনি নিজক কি কৰি সারেন্ডার কৰি দিছে আৰু ঈশ্বৰক কৈছে. আৰু সারেন্ডার ইজ এ টাফ ওয়ার্ড. এটা সারেন্ডার বহুত কঠিন কাম হয়, শুনিবলৈ বিৰাট সহজ, ৰাইট? Because surrender is a very tough word. Surrender করা ইমান সহজ নহয়, পারে না?
ইমান সহজ নহয়। So without giving up, বিনা আপোনাৰ নিজক সারেন্ডার কৰি ঈশ্বৰক ক'ব কাম কৰা, I don't think so God will work in your life. So এখানে বাইবেলত কৈছে, ভালকে শুনিবা, বাইবেলত কৈছে ঈশ্বৰৰ হাতত তুমি নিজক, ঈশ্বৰৰ হাতত তলত নিজক তুমি অধীন কৰি দিয়া, ঈশ্বৰ সঠিক সময়তে তোমাক ঈশ্বৰে উঠাব। আমেন, হালেলুয়া। এটা সবে হাত উঠাব চাবি হা, কিমান জনে কোটিপতি বনিবলৈ মন আছে? মই জানো হাত উঠাম, মই উঠাম, লাগিলে মই ভৰি উঠাই দিম, right? Of course, yes, we need money. Lekin without God, ঈশ্বৰক জনা মানুহৰ কথা মই পাতি আছো, বিনা ঈশ্বৰ অনুগ্ৰহেৰে আপুনি বাঢ়িব, লেকিন নিঠিকিব। ঈশ্বৰ অনুগ্ৰহেৰে আপুনি যদি বাঢ়ে, হালেলুয়া, মই বাইবেলৰ পৰা দেখাম কি God আপোনাক প্ৰটেক্ট কৰে। অকলে আপোনাৰ জীৱনটো নহয়, আপোনাৰ সম্পত্তিও God প্ৰটেক্ট কৰে, আপোনাৰ ল'ৰা ছোৱালী God প্ৰটেক্ট কৰে। আমেন, বল আমি জোৰদাৰ তালি বজাই সব ধন্যবাদ। Praise the Lord. হেজন চাই মিলি কওক, ঈশ্বৰ পূজা আশীৰ্বাদ হয়। Amen. The greatest blessing to understand God. Hallelujah. সবকে ডাঙৰ আশীৰ্বাদ। Amen. বাইবেলৰ পৰা আমি ঈশ্বৰক পূজাৰ যোগ্য দিয়ে। So, বলা মোৰ লগত পঢ়ক Ephesians 1:29. Ephesians 1:29. Ephesians, kunba, yes, পঢ়ি দিয়া। Ephesians New Testament. Oh, sorry, Philippians. Philippi বুলি কয় নে? Philippia বুলি কয় ন? আছে কি নাই? 1:29. क्योंकि मसीह के कारण तुम पर यह अनुग्रह हुआ है कि न केवल उस पर विश्वास करो पर उसके लिए दुख भी उठाओ। কিয়নো তোমালোকে আগেয়ে মোক যি ৰূপ যুদ্ধ কৰা দেখিলা, এতিয়াও কৰা শুনিছা, তোমালোকেও সেই ৰূপ যুদ্ধ কৰি খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়। এতেকে সম্পূৰ্ণ আনন্দৰে তোমালোকে প্ৰভুক তেওঁক গ্ৰহণ কৰিবা আৰু তেনেকুৱা মানুহক নহয় কি তাই ঠিক কৰিছে। Okay. Hallelujah. Thank you. 1:29. Yes, for to you it has been granted in behalf on the Christ, not only to believe in him, but also suffer for his name's sake. Amen. Every so muk salhe buji pabe pele so apni likhiribo not koribo. To yat clear ki koa hoise bhalke oniba, yat clear ki kora hoise অকলে যে যীশু খ্ৰীষ্টত আমি যে বিশ্বাসতে থাকিম সেই বুলি নহয়, আমি যে যীশু খ্ৰীষ্টত অকলে বিশ্বাসত থাকিম সেই বুলি নহয়, লেকিন যীশুতে আমি যে দুখ কষ্ট উঠাও, হালেলুয়া, we suffer for Christ, amen, সেই কাৰণেও আমাক নিমন্ত্ৰণ কৰা হ'ল। Amen. Praise the Lord. বহুতখিনি বিলিভাৰে খ্ৰীষ্টিয়ান মানুহে কয় অসুবিধা আহিলে, মই ইমান প্ৰাৰ্থনা কৰো, মই ইমান গীৰ্জা যাওঁ, দশমভাগ দিওঁ, দান দিওঁ, মোৰ জীৱন কেনে প্ৰব্লেমছ আহে। লেকিন বাইবেলত কয় স্পষ্টকে অকলে যীশু আপোনাক অকলে বিশ্বাস কৰিবলৈ নহয়, পৰন্তু বিশ্বাসেৰে দুখ কষ্টও সহ্য কৰিবলৈ মাতা হ'ল। Amen. Praise the Lord. Well, আমি জোৰকে তালি বজাই সব ধন্যবাদ। And we learn from whom? We learn from Jesus Christ. Amen. আমি কাৰ পৰা শিকো? যীশু খ্ৰীষ্টৰ পৰা। Amen. Hallelujah. আমি কাৰ পৰা শিকো? যীশু খ্ৰীষ্টৰ পৰা শিকো। যীশু খ্ৰীষ্ট অকলে যে বিলিভ কৰিছে পিতৃক এনে নহয়, লেকিন যীশু খ্ৰীষ্ট, amen, Hallelujah, সি দুখ কষ্ট উঠাইছে আৰু সেইটো কষ্ট ঈশ্বৰ অনুগ্ৰহেৰে, Hallelujah, যীশু স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰ দিয়া হ'ল। Amen. Praise the Lord. And এটা গুড নিউজ হয় তাৰ মাজত, যীশু যে গেটছেমানি গাৰ্ডেনত প্ৰাৰ্থনা কৰি আছে। কি কৰি আছিলে? প্ৰাৰ্থনা কৰি আছে, ৰাইট? আৰু কি কৈছিলে?
কি হে অৰ্গত থকা পিতৃ এই দুখ কষ্টৰ পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া যি তোমাৰ ইচ্ছা হয় মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা পূৰণ হওক আমেন এই বুলি প্ৰাৰ্থনা কৰিছিলে ৰাইট মই আপোনাক ক'ব বিচাৰিছোঁ ভালকে শুনিবা তেতিয়া পিতৃয়ে আঁতৰালে নে কি কৰিলে স্বৰ্গদূত পঠাই শক্তি দিলে যাতে কি এই দুখ কষ্টৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পাৰে আমেন আৰু তেনেই আপোনাকো ঈশ্বৰে যিমান ডাঙৰ বিপদ আহিলেও খ্ৰীষ্টিয়ান মানুহ মানে পৰি নাযায় ভাঙি নাযায় কিয় জানে মোৰ দুখ কষ্ট অলপ দিনৰ কাৰণে আছে আমেন প্ৰেইজ দ্য লৰ্ড বলা আমি জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ দিওঁ প্ৰেইজ দ্য লৰ্ড কিয় আমাৰ সৃষ্টি কৰোঁতা জীৱন দিওঁতা ৰক্ষা কৰোঁতা সৃষ্টি সংসাৰ সৃষ্টি কৰোঁতা ভূমণ্ডল সৃষ্টি কৰোঁতা স্বয়ং ঈশ্বৰ মোৰ লগত আছে হালেলুয়া সমস্যা আহিব সমস্যা যাব লেকিন মই পৰি নাযাওঁ সেইকাৰণে খ্ৰীষ্টিয়ান মানুহৰ জীৱনত ডাঙৰ ডাঙৰ আমি সাক্ষ্য শুনি পাওঁ আমেন Praise the Lord. मेरे साथ बोले अंधेर है अंधेर है देर नहीं है अंधेर है देर नहीं है Amen. Praise the Lord. ईश्वर आपको बहुत प्रेम करे है जो सामने को अंधेर है देर नहीं आपके जीवन के समस्या समाधान हो जाएगा হাঁহি মেলি কওক না মৰমেৰে কওক ইমান চিৰিয়াছলি নকবা 108 মাতি দিম না অকে আৰু ক'লে অকমান দমত কোৱা না অথৰিটি কোৱা না জোৰকে কোৱা না বাবা ইমান কি কৈ আছ বাবা अंधेर है देर नहीं आपका समस्या समाधान हो जाएगा সমস্যা আহিলে গড় কমপ্লেইন নকৰিবা ঈশ্বৰক ধন্যবাদ কৰিবা হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু ঈশ্বৰে আপোনাক কি দিব স্বৰ্গদূতৰে শক্তি প্ৰদান দিব আমেন প্ৰেইজ দ্য লৰ্ড বলা আমি জোৰকে তালি বজাই সব ধন্যবাদ কৰিম Colossians 3:23 তাত কি লিখা আছে 3:23 and 24 Colossians আচ্ছা আপনার লোকৰ নিচিনা তো নকয় না পাঁচশ ভৰুকে সঠিককে শিক্ষা দিয়ক কিমানজন তেনেকা ভাবে হাতখন উঠাই দিয়া কিমানজন ভাবে পাঁচৰে টাইম লওক yes Colossians আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয় কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে হৈতে কৰা তোমালোকে প্ৰভুৰ খ্ৰীষ্টৰ নিমিত্তে दास्य कर्म करा ओके जो कुछ तुम करते हो तन मन से करो यह समझकर कि मनुष्य के लिए नहीं परंतु प्रभु के लिए करते रहो and whatever you do it heartily as to the Lord not to man hallelujah and knowing that from the Lord you will receive the rewards of the inheritance for you will serve the Lord your Lord Christ amen amen praise the Lord just supposed to kwase ji karjo tumi sarkare koriba amen amen ontarare kora moi eneka mondali goisu saisu thank God amar yat eneka na kali bojai dia please he khorali logot kajia kore charger junto treasure hore tar logot kajia kore কয় হয় মই 100 টাকা দিলু যে ভুলত 100 টাকা দিলু খুচরা নাছিলে 90 টাকা ঘুরাই দে কয় না কয় মই 100 টাকা দিলু আগো দাম তোলার জন্য আগতে কই দিখাম মোর খুচরা নাই দে 90 100 টাকা দিছো 90 টাকা ঘুরাই দিবি হ্যাঁ উপর সে অপরিক ব্যাগ ঢালিও দিয়ে মই এনেকা মানুহ চাইছো প্রভু ভিখাৰী নেকি God ভিখাৰী হয় না ঈশ্বৰ ভিখাৰী নে
মই আপোনাক ক'ব বিচাৰিছোঁ, ভালকৈ শুনিবা। এটা মোৰ লাইফত এনেকুৱা হৈ গ'ল, যেতিয়া মই এটা মিটিং এটেণ্ড কৰিবৰ কাৰণে গৈছিলোঁ, আৰু তেতিয়া ঈশ্বৰে 7 ঘণ্টা বহাই আমাক শিক্ষা দিলে। 7 ঘণ্টা কিমান? 7 hours। আমি কিনা 7 hours পিয়াও লগা নাই, বাথৰুমো লগা নাই, 7 hours আমি বহি শুনি আছো। আৰু সেই ঈশ্বৰ তাক ক'লে আমাক কিমান? ঈশ্বৰ তাক আমাক ক'লে কি, শুনা, তোমাৰ পকেটত যি আছে তুমি দিয়া ঈশ্বৰৰ ৰাজ্য মানে গীৰ্জাঘৰ বনাবৰ কাৰণে, কনষ্ট্ৰাকশ্যনৰ কাৰণে, আৰু ঈশ্বৰক তোমাক দিব। তেতিয়া মই নিজৰ পাৰ্চখন ওলালো, ইমান শিক্ষা শুনি ইমান এক্সাইটমেণ্ট হয়, আৰু মই পাৰ্চখন ওলালো আৰু এনেকা ঝাৰি মিলি দি দিলো। আৰু মই জানো মোৰ লগত ফূৰ্তি কৰি নাই, মোৰ লগত টকাও নাই, আৰু তাৰপৰা ঘূৰি আহিবলৈও টকা নাই। বিলিভত দিলো। দিয়াৰ পাছত অলপ পাছত চৈতানে কাম কৰিবলৈ আৰম্ভণি কৰিলে। তুমি কেনেকা ঘূৰি যাবা, 1 টকাও নাই তোমাৰ হাতত। লেকিন অন্তৰৰ পৰা এটা চাউণ্ড আহি আছিলে, গড উইল প্ৰভাইড, ঈশ্বৰ প্ৰবন্ধ কৰিব। আমেন, প্ৰেইজ দ্য লৰ্ড। তেতিয়া আমি নতুন নতুন খ্ৰীষ্টিয়ান, আমি ইমান নাজানো। তেতিয়া ৰুমত গ'লো, আৰু ৰুমত গৈ কাপোৰ চাপোৰ খুলি শুলো, আৰু ৰাতিপুৱা উঠিলো বেলেগ এটা লংপেণ্ট পিন্ধিবৰ কাৰণে। সেই লংপেণ্টৰ পকেটত ইমানেই টকা আছিলে, যিমান ঘূৰি আহিও মোৰ টকা বাচি গ'ল। আমেন, praise the Lord, praise the Lord, hallelujah. When we serve the Lord, living God, আমি যদি অন্তৰৰ পৰা একদম বিনা সন্দেহে, বিনা কুৰকুৰাই, বিনা গেগে কৰি, অন্তৰে যেতিয়া মুকলি কৰি ঈশ্বৰক যেতিয়া আমি দিওঁ না, আৰু ঈশ্বৰৰ কাৰণে যি কাৰ্য কৰোঁ না, ঈশ্বৰ তাকে দুগুণ আমাক আশীৰ্বাদ কৰে। হালেলুয়া, praise the Lord। बोल मैं जोर के ताली बजाए ঈশ্বৰ ধন্যবাদ। হালেলুয়া। আৰু যি কাৰ্য তুমি কৰিবা, বাইবেল কৈছে তুমি যি কাৰ্য কৰিবা, তুমি ঈশ্বৰৰ পৰা পুৰস্কাৰ পাবলৈ, তুমি ঈশ্বৰৰ পুৰস্কাৰ পোৱা আশা থয়, মানুহ পৰা নহয়। তুমি ঈশ্বৰৰ কাৰ্য কৰিছা, ঈশ্বৰৰ পৰা আশা থবা কি ঈশ্বৰ তোমাক পুৰস্কাৰ দিব। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি তাকে আগত পঢ়িছিলো willingly, amen। আমি নেক্সট পঢ়িছো, কি পঢ়িছো ইয়াত? কি যি কৰিবা অন্তৰেৰে, willingly ঈশ্বৰক সেৱা কৰিবা। যি বিশ্বাস কৰিছা এনে নহয়, অসুবিধা সমস্যাৰ মাজতো টিকা বিলিভাৰ্ছ হ'ব লাগিব। আমেন। আমি জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ কৰো। Hebrew 12 verse 28 to 29। এই হেতুকে আমি অলৌৰ ৰাজ্যৰ অধিকাৰী হোৱাত আশা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু বয়েৰে সন্তোষ ৰূপে ঈশ্বৰৰ আৰাধনা কৰিব পাৰো। এই অনুগ্ৰহ মানুহক, কিয়নো আমাৰ ঈশ্বৰ গ্ৰাহকাৰী অগ্নিস্বৰূপ। Therefore, since we are received a kingdom which cannot be second, let us have grace by which we may serve God. Hallelujah. Hallelujah. Acceptably and with a reverence and godly fear. Hallelujah. Yat bhagyona yat koi sai hetuki, since we are received kingdom which cannot be second. Amen. আমি এনেকা ৰাজ্য পাইছো যিশুৰ যোগেদি। আমেন, যোনটো যিমান ডাঙৰ ধুমা বতাহ আহিলেও সেইকেইটা লৰচৰ নহয়। আমেন, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। যীশু খ্ৰীষ্টক ইমান অত্যাচাৰ কৰিলে, ইমান তাৰণাৰে, ইমান কষ্ট যীশুৰ শৰীৰতে কাঁইটৰ চাবুকেৰে যেতিয়া মাৰিছে, সেই কাঁইটৰ চাবুকে যীশুৰ মাংসত সোমাই গ'ল। যেতিয়া টানিলে মাংস ফালি তাৰপৰা পিৰপিৰাই তেজ পানী নিচিনা ওলাই আহিছে। ইমান তাৰণাৰ মাজতো যীশুৱে সহ্য কৰিলে, কেলে সি জানে তাৰ সহ্য আমাৰ আনন্দ জীৱন হয়। আমেন,
Praise the Lord. তাৰ সহ্য আমাৰ জীৱনৰ সলনি হয়, তাৰ সহ্য আমাৰ নৰকৰ পৰা মুক্ত কৰিলে, আৰু তাৰ সহ্য হালেলুয়া আমাৰ পাপৰ শয়তানৰ বন্ধনৰ পৰা মুক্ত কৰে। Amen. Praise the Lord. Hallelujah. যিশুৱে জানে, সেইকাৰণে যিশু সহ্য কৰিলে আপোনাৰ আমাৰ কাৰণে, আৰু তাৰ সহ্য কৰাৰ কাৰণে স্বৰ্গ থকা পিতৃয়ে তাক পুৰস্কাৰ দিলে, স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰ তাক দিলে, আৰু উপাধি দিলে প্ৰভু যিশু। Amen. Praise the Lord. ইমান কষ্ট যদি যীশু খ্ৰীষ্ট কৰিছে, ইমান কষ্ট যিশু যদি সহ্য কৰিছে, আমি সহ্য কৰিব পাৰিম নে নাই? সহ্য কৰিব পাৰিম নে নাই? আহা ৰদ বৰ্ষণ, আহা ৰদ বৰ্ষণ আপুনি সহ্য কৰিব পাৰিব। বেমাৰ, অসুবিধা, সমস্যা, ফাইনেন্সিয়েল প্ৰব্লেম, আপুনি সমস্যা সহ্য কৰিব পাৰিব। কিয়? মোৰ যিশুৱে সহ্য কৰি পুনৰ জি উঠিল। Amen. Praise the Lord. Hallelujah. ইয়াত কোৱা হৈছে, ভালকে শুনিবা, ভালকে শুনিবা। বেয়া লাগিছে নি? ভাল লাগিছে যে জোৰকে তালি বজাই ঈশ্বৰ ধন্যবাদ কৰা। আমি এনেকা এটা ৰাজ্য পাইছো, শিলৰ ওচৰ নহয়। Amen. কওক, আমি এনেকা ৰাজ্য পাইছো, শিলৰ ওচৰ নহয়। আমি এনেকা ৰাজ্য পাইছো, শিলৰ ওচৰ নহয়। Hallelujah. Praise the Lord. Let us have grace. আমি অনুগ্ৰহ পোৱা ব্যক্তি হয়, আৰু বলা আমি অনুগ্ৰহ লওঁ। Amen. By which we may serve God. তাৰ অনুগ্ৰহৰ যোগেদি আমি জীৱিত থকা ঈশ্বৰ সেৱা কৰিব পাৰি। Amen. Hallelujah. Praise the Lord. আপনি নিজৰ বলেৰে, নিজৰ জ্ঞানেৰে ঈশ্বৰ সেৱা কৰিব নোৱাৰে। By the grace of God, ঈশ্বৰ অনুগ্ৰহৰে আমি পৰিত্ৰাণ পাইছো, ঈশ্বৰ অনুগ্ৰহৰে আমি ঈশ্বৰ সেৱা কৰিব পাৰি। Amen. And by the grace of God, hallelujah, আমি ইয়াত আছো। সেইকাৰণে বড় তালি বজাই ঈশ্বৰ ধন্যবাদ কৰো। Today. Amen. Say amen. Hallelujah. গির্জা আমার নিজের কারণে না হও, আমি ঈশ্বরের কারণে আহো। Amen. It's not depend on your will. এটা আপনার ইচ্ছার উপর নির্ভর করে। It has been bound by God. Hallelujah. ঈশ্বর দিয়া দিন ঈশ্বর সেবা করা, এটু এটা ঈশ্বর আজ্ঞা হয়। Amen. Hallelujah. আমার নিজের ইচ্ছা পূরণ কৰিব না হ'ব। কারণ বহুত খ্রিস্টান মানুহ কয়, আজি গির্জা কৰো ভাল লগা নাই। কেনেকা ভাল লাগিব কি তুমি নিজৰ ইচ্ছা বিচাৰি আহিছা, তুমি ঈশ্বৰ বিচাৰি অহা নাই। যদি তুমি ঈশ্বৰ বিচাৰি আহিলেহেঁতেন, আমেন, তোমাক আৰাধনা ভাল লাগিলেহেঁতেন। হালেলুয়া। তুমি ঈশ্বৰক যদি বিচাৰি আহিলেহেঁতেন, কাণ পাতি ঈশ্বৰ বাক্য শুনিলেহেঁতেন। মোবাইলত গৈ ইয়াৰ ফোন আহিছে, ঘৰত মাংস বনাইছে, মোৰ ল'ৰা ছোৱালীয়ে, ইয়াৰ পাছত গীৰ্জাৰ পাছত এইটো কামত কাৰণে যাব লাগে। এইকেইটা মানুহ হয় যোন ঈশ্বৰ বিচাৰি নাহা মানুহ, নিজৰ ইচ্ছা বিচাৰা মানুহ হয়। আৰু তেনেকা বিলিবাৰে সৰু সৰু শিক্ষা বিচাৰে। কি কয়, সৰু শিক্ষা দিলে ভাল, সৰু সৰু। মই কওঁ, বাইবেলত কয় অন্ত দিনত, হালেলুয়া, সাগৰে সাগৰ, পাহাৰে পাহাৰ, মনুষ্যৰ বাক্য, শুদ্ধ বাক্য বিচাৰি যাবলৈ কিন্তু নাপাব বুলি কৈছে। এনেকুৱা ধৰণৰ আকাল পৰিব। কুৱাৰ আকাল নহয়, পানীৰ আকাল নহয়, লেকিন ঈশ্বৰ বাক্যৰ আকাল পৰিব। And we are very close to the end days. আমি বহুত অন্ত দিনত আছো। Thank God, আহমেদাবাদ আর লন্ডন, তাত বহা মানুহকেইটা যেতিয়া ভিডিঅ' উঠাইছে, মই প্লেনত বহিছো, এতিয়া বাহাৰ দেশ যাম, সেই আনন্দৰে, লেকিন সেই আনন্দ অলপ সময়ৰ কাৰণে। সেই আনন্দ অলপ 2 মিনিটৰ কাৰণে, 2 মিনিট পাছত মানুহ নাইকিয়া হৈ গ'ল। But thank God. Hallelujah. Hallelujah. ঈশ্বৰ আমাৰ
ভালে কুশলে থৈছেগে আমেন ঈশ্বৰে আমাক ভালে কুশলে Amen. Praise the Lord. Heiজন ঈশ্বৰক আমি দিন গোটেই দিনটো দিলেও কম এই ঈশ্বৰক যদি বাক্য 2 ঘণ্টা 10 ঘণ্টা শুনিলেও কম যোন ঈশ্বৰে আপোনাক আমাক বছৰে বছৰ 365 days from the birth till now জন্মৰ পৰা এতিয়ালৈ ঈশ্বৰৰ অনুগ্ৰহেৰে আমি বাচি আহিছো Amen. Hallelujah. এনেকে সময় কটাইছো খাবলৈ নাই এনেকে সময় আহিছো দুগক দিব পাৰো আমেন Praise the Lord বল আমি জোৰকে তালি বজাই সব ধন্যবাদ জোৰকে সে জোৰকে Hallelujah ফটাফট jump again we come to Philippians chapter 3:8 3:8 এনে কি মোৰ প্ৰভু যীশু জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনেহে মানিছো মানে হিন্দী वरन मैं अपने प्रभु मसीह यीशु की पहचान की उत्तमता के कारण सब बातों को हानि समझता हूँ जिसके कारण मैंने सब वस्तुओं को हानि उठाई और उन्हें कूड़ा समझता हूँ जिससे मैं मसीह को प्राप्त करूँ आमेन Okay, hallelujah. Yet indeed I also count all things lost. Jiman, bostu, we gain from the world. Hankarar prami, jiman bostu paishu. We thought like that is the blessings. Hiru api bhabe ki to akirbat hoy. Right? Kunba kon mati kinile koy, yes, moi bless holu. Kunba ghor banali koy, moi yes, moi 2 tala 3 tala building banalu. Kunba gari kini koy, yes, I am blessed with the cars. Ami gari kinilu, moi gari pra blessing hoisu. But I will tell you, bapa kobo bisbal ke honiba. Jundu gari kine hey gari ta accident hoy na hoy. Are baba hoy na hoy. যোনটো ঘৰ বনাই ভূমিকম্প আহিলে ভাঙি তাত মৰে না নমৰে আৰু ভূমিকম্প আহিলে মাটি পাটি যোনটো মাটি কিনি থৈছ মাটি ফাটি তাত চেপি মৰে না মৰে that not as right blessing that not as a accurate blessing that not is a blessing that God wants to নিৰ্মাণ কব বিশেষ ভালকে শুনিবা blessings কি হয় হিন্দীত কয় জীবন বাঁচে তো লাখো আহা যদি কক না রে বাবা জীবন বাঁচে তো লাখো হয় না হয় কোনবা বহুত পয়সা আছে প্যারালাইজ হয়ে পড়ি আছে ব্লেসিং আছে না বহুত টাকা গুটিলে কোটি কোটি টাকা গুটিলে মরি গল মানুষ কি লাভ আছে না গুৱাহাটীতে এজন মানুহ ইমানে পৰিশ্ৰম কৰিছে গাখীৰ বিকি ওকে জাৰ্সি গাই পুহি গাখীৰ বিকি 3 তলা বিল্ডিং বনালে আৰু বিল্ডিং শেষ হ'ল বনাই মানুহ মৰি থাকিলে ঘৰ সোমাবই নাপালে হিৰো ব্লেছিং বুলি কম নে ব্লেছিংটো কি আমাৰ জীৱনটো ভালে কোকলে যদি আমি থাকো হেতু সবকে ডাঙৰ ব্লেসিংস হয় আমেন লাগিলে খাস ভাত খাও আমেন লাগিলে নিমখ ভাতে খাম হালেলুয়া যদি আমি শান্তিকে যদি থাকিব পাৰো হেতু সবকে ডাঙৰ ব্লেসিংস হয় আৰু আপোনাৰ জীৱনৰ শান্তি ঈশ্বৰৰ হাতত আছে আমেন হালেলুয়া আপোনাৰ জীৱনৰ শান্তি ঈশ্বৰৰ হাতত আছে আৰু আপোনাৰ জীৱনৰ সুৰক্ষা ঈশ্বৰৰ হাতত আছে আমেন মই আপোনাক ক'ব বিচাৰিছো ভালকে শুনিবা Apostle Paul he goes say I lost everything মই সকলো বস্তু এৰাইছো মই এৰিছো I lost everything only to gain Christ Jesus পাবৰ কাৰণে amen আৰু সেই গোটেই বস্তু যোনটো মই হেৰাইছো সেইটো কি কয়
আমি লেতেৰা যোন পেলাও নহয় জেবৰা নেপেলাও ন সেই জেবৰা নিচিনা হয় বুলি কয় আপুনি গোটেই বস্তু হেৰাই যদি যীচুক পায় তাকে ধন্য আশীৰ্বাদ নাই আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড কেলে যীচুৱে সকলো বস্তু আপোনাক দিব পাৰে আমেন সেইকাৰণে মই আপোনাক সকলোক নিবেদন জনাও আপনি যে যীচুক পাইছে আপনি সাধারণ ব্যক্তি নহয় আমেন সে আমেন আমেন জোরকে তালি বজায় দিন আপনি ঘমন্ড করিব লাগে you have the fact that you know Jesus আপনি যীচুক যে জানে এখানে আমি ঘমন্ড করিব লাগে আমেন আমেন হালেলুয়া সংসাৰৰ বস্তু লয় মোৰ লগত গাড়ী আছে মোৰ লগত মাটি আছে মোৰ লগত কোটি টকা বেংকত পৰি আছে নাই বাবা সমস্যাত আপোনাক এই গোটেই বস্তু সহায় নকৰে লেকিন শান্ত সময় যীচু আপনি যদি বিচাৰে হালেলুয়া এই কেতিয়াও আপোনাক বিপদত নেপেলায় আমেন আমি বাইবেলৰ পৰা চাম আমি চাম লুক 14:17 লুক 14:17 যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত নাহে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে यस और जो कोई अपना क्रूस ना उठाए और मेरे पीछे ना आए वो भी मेरा चेला नहीं हो सकता जो मेरे पीछे आना चाहता है हालेलुया उनको से यीशु एक वैसे जो क्रूस को ना उठाता है he who not bear the cross जुने क्रॉस टू नुमुके क्रॉस अर्थ की क्रॉस अर्थ হৈছে हमेशा যোন মানুহ হমেশা মাজৰ পৰা নাযায় এই যীশুৰ পিছফালে যোৱা ব্যক্তি নহয় আমাক হমেশা পথ যাবই লাগিব to prove that we are the follower of Christ amen আমি হমেশা যেটা আহে আমার জীবনতে আমি যীশুর উপর যেটা বিশ্বাস করব আমেন যেটা ভিতরে যেটা পানির উপর যীশু কলে পানি পড়ি হয়েছে যীশু কলে যীশু মুখ খোয়া মই তোমার উপর তোমার সলাহীন যীশু কাছে আহা এই পানির উপর যেটা ভরি দিলে হি নপড়িলে পানির উপর যেটা ভরি দিলে হি নপড়িলে কে তার চকু যীশুতে লাগিয়েছিল আমেন আমেন হি যেতিয়ালৈকে নপড়িলে তেতিয়ালৈকে তাৰ চকু যীশুত আছিলে আমেন আমি যেতিয়ালৈকে আমি তেতিয়ালৈকে শয়তানৰ হাতত নাযাম যেতিয়ালৈকে আমি যীশুত লাগি আছো আমেন তেতিয়ালৈকে আমি শয়তানৰ অধিকাৰ আপোনাৰ আমাৰ জীৱনত নাপায় যেতিয়ালৈকে আমি যীশুৰ লগত লাগি আছো আমেন আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া বলে আমি তালি বজাই যীশুক ধন্যবাদ কৰো জোৰকে হালেলুয়া In Jesus হয় কিন্তু পিতৰক পানী ওপৰত থিয় কৰাইছে আমেন It is not the Peter who stand but a Jesus who helped Peter to get a stand ইটো যীশু হয় পিতৰক থিয় কৰালে পিতৰ নিজৰ বলেৰে নিজৰ জ্ঞানেৰে পানীৰ ওপৰত থিয় হোৱা নাই তেনে আপুনি নিজৰ সমস্যা আপুনি নিজৰ বলেৰে সমস্যা সমাধান কৰিব নোৱাৰি That we need the grace of God ঈশ্বৰ অনুগ্ৰহ আমাক লাগে আমেন আৰু ঈশ্বৰ অনুগ্ৰহৰে আমাৰ সমস্যাৰ পৰা আমি বিজয় প্ৰাপ্ত কৰিম হালেলুয়া 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 ক্রুশ বলিদানক দৰকাৰ ক্রুশ সমস্যাক দৰকাৰ আৰু বহুতখিনি বস্তু দৰকাৰ হালেলুয়া আপোনাৰ বুজিবৰ কাৰণে মই কৈছো যিমান ডাঙৰ বিপদ আহিলেও আপোনাক গিৰাব নোৱাৰে because we know Christ আমি যীশুক ধৰি আছো হালেলুয়া আমি সব Job 36 verse 11 Job 36 verse 11 Ayub in Old Testament যদি তেওঁবিলাকে তেওঁৰ কথা শুনে আৰু তেওঁৰ সেৱা কৰে তেন্তে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায় আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায় Okay 36 right यदि वे सुनकर उसकी सेवा करे तो वे अपने दिन कल्याण से और अपने वर्ष सुख से पूरी करते हैं आमेन Okay আমি হে আয়ুবৰ বিষয়ে চাওঁ right যিটো আয়ুব in chapter 1 chapter 2 chapter 3 যিটো আয়ুব দুখ কষ্টৰে
তাক শয়তানৰ পৰীক্ষাৰ কৰাৰ যোগেদিয়ে বহুত কষ্ট হি পাইছিলে এই সেম লাইফ ইয়াত কি কৈছে ভালকে শুনাই 36 verse 11 if they obey serve him they will spend their days in prosperity and their years in pleasure amen ইয়াত কৈছে ভালকে শুনিবা okay ইয়াত কৈছে if they obey and serve him যদি কোনোবা ঈশ্বৰৰ কথা শুনে আৰু পালন কৰে আৰু ঈশ্বৰৰ সেৱা কৰে আমেন হালেলুয়া হে গোটেই জীৱন আমেন কি কৈছে ইয়াত হে গোটেই জীৱন হালেলুয়া উন্নতি ঘটাব বুলি কৈছে আমেন হালেলুয়া তাৰ দিনটো উন্নতিৰ দিন হ'ব আমেন Hallelujah. Say hallelujah. Hallelujah. Praise the Lord. কিমান সুন্দৰ কথা নহয় জানো যোনে শুনি বিশ্বাস আজ্ঞাক পালন কৰে হালেলুয়া আৰু ঈশ্বৰৰ সেৱা কৰে সেই গোটেই জীৱন আমেন উন্নতিৰ কথা বুলি কৈছে আজি বহুতখিনি মানুহ এই বাক্য নজনাৰ কাৰণে ভালকে শুনিবা আৰু বাইবেল নজনাৰ কাৰণে ঈশ্বৰৰ সেৱা গীৰ্জাত একদম লেটতে আহিব লাগিলে আৰু সোনকালে গুচি যাব পাষ্টৰে কিয় কাম দিব নেকি সিও নাজানে সেইজন নিজৰ জীৱনত আশীৰ্বাদ জাগাত অভিশাপ আনি লৈছে তাৰ কাৰণে মজা লাগিছে সোনকালে আহিছো ঠগি দিলো পাষ্টৰক ঠগি দিলো সোনকালে যাম মই ঘৰত আৰু ঘৰত গৈ কি কৰে খাব শুব টিভি চাব নহলে কি কব কাৰোবাৰ ঘৰত যাব নহলে কাৰোবাৰ চুগলি কথা পাতি থাকিব তাৰ মাইকী পলালে নহয় তাৰ মতা পলালে নহয় better to spend time with God hallelujah ঈশ্বৰৰ লগত সময় কটাই ঈশ্বৰৰ সেৱাত সময় কটাই আমেন আপোনাৰ যদি কাৰোবাৰ ভাত বাঢ়িও দিয়ে আমেন গীজা ঝাড়ু মাৰি দিয়ে চেয়াৰ চিজুলো কৰি দিয়ে কাৰোবাৰ কাৰণে প্ৰাৰ্থনাও কৰি দিয়ে কাৰোবাৰ সৰ্বাগ্য দিয়ে আমেন this is the serving Christ আৰু আমি সুবিধা চাব লাগে কেনেকা আমি ঈশ্বৰ ৰাজ্য ঈশ্বৰ দেহ আমি কেনেকা আশীৰ্বাদ and what will our contribution in the body of Christ যিশু খ্ৰীষ্টৰ শৰীৰত আমাৰ কন্ট্ৰিবিউশন কি থাকিব হালেলুয়া হালেলুয়া জবক সা এটা জবক আপনি সব সেৱা কৰাৰ কাৰণে আইপক গড কেনেকা প্ৰটেক্ট কৰিছিলে we will see chapter 1 verse 8 to 11 Ayub chapter 1 verse 8 to 11 yes okay and the Lord said to Satan have you considered my servant Job that there is none like him on the earth that there is none like him on the earth blameless upright man one who fear God and shun evil kunba pohida please 8 তেতিয়া জিহুৱাই শয়তানক সুধিলে তুমি মোৰ ডাক ইউবলৈ মন কৰা নাইনে কিয়নো তেওঁৰ নিচিনা সিদ্ধ সৰল ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই হিন্দী यहोवा ने शैतान से पूछा क्या तूने मेरे दास आयुब पर ध्यान दिया है क्योंकि उसके तुल्य खड़ा और सीधा और मेरा भय मानने वाला और बुराई से दूर रहने वाला मनुष्य और कोई नहीं है Okay, আমি almost on to isuke ইয়াত কৈছে ভালকে শুনা the Lord said to Satan ঈশ্বৰে প্ৰভুৱে শয়তানক ক'লে have you considered my servant Job তুমি মোৰ দাস আইফক consider কৰিছা নে there is none like him on earth পৃথিৱীত তাৰ নিচিনা মোৰ দাস আইফৰ নিচিনা কোনো নাই যোন নিদুখী হয় ঈশ্বৰ ভয় ৰখা হয় হালেলুয়া বেয়া বস্তুৰ পাহি আঁতৰাজন হয় তেতিয়া শয়তানে উত্তৰ দি কি ক'লে 9 to পঢ়া শয়তানে উত্তৰ দি জিহুৱাক ক'লে
ইয়োবে জানো বিনা লাভে ঈশ্বৰলৈ ভয় ৰাখে? Okay, in Hindi. शैतान ने यहोवा को उत्तर दिया, क्या अय्यूब परमेश्वर का भय बिना लाभ के मानता है? हाँ, ईश्वर को আইয়ুবৰ নিচিনা কোনো নাই। আইয়ুব বিৰাট বিশ্বাসযোগ্য, ঈশ্বৰক মোক ভয় কৰোতাজন হয়, বেয়া বস্তুৰ পৰা আঁতৰতাজন হয়, নিৰ্দোষী মানুহ হয়। কেতিয়া শয়তানে লগে লগে উত্তৰ দি ঈশ্বৰক ক'লে, ঈশ্বৰ তুমি কি ভাবা আইয়ুব বিনা কামৰ কাৰণে তোমাক সেৱা কৰি তোমাক কাৰণে ভয় থৈছে নেকি? তোমাক সেৱা কৰিছে নেকি? ইয়াত কৈছে ভালকে শুনা। 10 শয়তানে করতে ক'লে 10 পঢ়া। আপুনি তেওঁৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰো সৰ্বস্বৰ চাৰিওফালে জানো ভেড়া দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিৰ দেশত বৃদ্ধি পালে। Amen. Yes, go on. क्या तूने उसकी और उसके घर की और जो कुछ उसका है उसके चारों ओर बाड़ा नहीं बांधा? तूने तो उसके काम पर आशीष दी है और उसकी संपत्ति देश भर में फैल गई है। Amen. শয়তানে ক'লে ইনে বিনা লাভৰ কাৰণে তোমাক সেৱা কৰি আছে নেকি? নহয়। চোৱা তুমি তাৰ চাৰিফালে বেৰ দি থৈছা আৰু তুমি তাৰ ঘৰৰ মানুহটো তুমি ৰক্ষা কৰিছা আৰু তাৰ সকলো চাইৰে তুমি তাক ৰক্ষা কৰিছা আৰু তুমি তাক আশীৰ্বাদ কৰিছা, সেইকাৰণে সি নিজৰ সম্পত্তিত উন্নতি হৈ গৈ আছে। Amen. Praise the Lord. শয়তানো বুজি পায় চোৱা, और शैतान দেখিছে আৰু জানিছে। কি শৈতান দেখে আৰু শৈতান ক'লে ঈশ্বৰ এনে বিনা লাভত তোমাক সেৱা কৰি আছে। নহয় ৰে ঈশ্বৰ, তুমি চাৰিফালৰ তাক প্ৰটেকশ্যন কৰাৰ কাৰণে, সুৰক্ষাত থোৱাৰ কাৰণে, অকলে তাৰ জীৱনত নহয় তাৰ পৰিয়ালৰ জীৱনতে, তাৰ সম্পত্তিতে আৰু তোমাৰ হাত তাৰ ওপৰত থকাৰ কাৰণে এই দিন প্ৰতিদিন উন্নতি হৈ গৈ আছে। মই আপোনাক ক'ব বিচাৰিছো, আপুনি যদি নিজ বলৰে চেষ্টা কৰিব নহয়, সমস্যা ইমানে আহিব। ঈশ্বৰ অনুগ্ৰহেৰে ঈশ্বৰৰ দুৱাৰ যদি মুকলি কৰিব নহয়, হালেলুয়া, তাত আপুনি আনন্দ হ'ব, তাত আপুনি শান্তিকে বাস কৰিব। হালেলুয়া। আৰু আইয়ুবৰ লাইফ যদি পঢ়ো বহুত ভাল লাগে, মই বহুতখিনি শিকিব পাওঁ। আইয়ুব তাৰ বাচ্চাগিরা যদি পাৰ্টি খায়, আইয়ুবে ৰাতিপুৱা বাচ্চাগিৰাক মাতে আৰু তাৰ বাচ্চাৰ কাৰণে, তাৰ পাপৰ ক্ষমাৰ কাৰণে, কি পাপ যেতিয়া সি পাৰ্টি খাইছে সেই পাৰ্টিত চাগে সিহঁতে ভুলো কৰিব পাৰে, সেইকাৰণে তাৰ লগত সিহঁতক মাতি ৰাতিপুৱা সিহঁতৰ পাপৰ ক্ষমা বিচাৰে ঈশ্বৰৰ পৰা। এনেকা জব হয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আমি মাতৃ পিতৃ পাগল হৈ পৰো, প্ৰাৰ্থনা কৰিলেও টাইম নাই। কমাই আছো, কি কৰি আছো? কমাই আছো, কি কৰি আছো? কমাই আছো, কি কৰি আছো? কমাই আছো। সি কমাই পাগলা হৈ যাব, তাৰ নুজুৰিবই লাইফত। যোন মানুহ ঈশ্বৰ অনুগ্ৰহে 2 টকা কমাই নহয়, তাতো ঈশ্বৰে 10 টকা বৰাবৰ কৰি দিয়ে। আমেন। হালেলুয়া। জোৰকে তালি বজাই ঈশ্বৰৰ ধন্যবাদ কৰো। আমেন। ইমান ধুনীয়া কথা শয়তানে জানে ঈশ্বৰ অনুগ্ৰহ থাকিলে মই চুব নোৱাৰিম। সেইকাৰণে মালাখীত কৈছে ঈশ্বৰে, তোমাক হানি কৰা যোনটো শয়তানৰ আত্মা হয় তাক মই গালি পাৰিম। আৰু একমাত্ৰ ঈশ্বৰ তেতিয়াহে গালি পাৰিব যেতিয়া আমি ঈশ্বৰক বুজি পাম। হালেলুয়া। ল'ৰা ছোৱালী মৰম কৰিলে যেতিয়া ভাল পোৱা পুই হয়, সময় কটানে নকটায়? কটানে নকটায় ৰে বাবা? তোমাৰ লাজ কৰিব কি আছে? আমিও সময় কটাইছো, কি আছে? আৰু ইউটিউবতো কি চাবি, বঢ়িয়া বঢ়িয়া দেখায়, কথা পাতি থাকে, ছোৱালীক খুন্দিয়াই থাকে, গাত পৰি যায়, বিচাৰি গ'লে এনেকাও দেখায়, হয় নহয়? আৰু মই চাইছো, মোৰ এটা দাদা আছে গছৰ তলত, বাঁহৰ তলত। মই ভাবো কি কথা পাতে? ভাত খালি নেকি? অলপ পাছত খুলি নেকি? কি কৰিলি? এনেকাই পাতে নেকি? কি পাতে সিহঁতে? গছৰ তলত
because হেৰে পাতিবলে ভাল নাপায় lekin they want to spend time with each other. Amen. Hallelujah. হেৰে কথা পাতিবলে ভাল নাপায় lekin হেতে কথা পাতৰ যোগিৰি টাইম কটাব বিচাৰে. Amen. কেনেকে হেইজনে প্ৰেমত বান্ধা গৈছে. Hallelujah. তেনেকুৱা যদি আমি ঈশ্বৰৰ প্ৰকৃতি বুজি পাওঁ ঈশ্বৰৰ লগত সময় কটাবৰ কাৰণে ভাল পাওঁ. Hallelujah. Amen. Hallelujah. যদি ঈশ্বৰ প্ৰাৰ্থনা হ'ব আৰাধনা হ'ব পাগলা নিচিনা যাব. Amen. ঈশ্বৰৰ কাৰণে সময় কটাব because he had tested the grace of God. Amen. ঈশ্বৰ অনুগ্ৰহ নিজৰ জীৱনৰ টেষ্ট কৰিলে ঈশ্বৰৰ সেৱাত কি আছে সেই জানিলে আৰু ঈশ্বৰ প্ৰেম কৰিবলৈ শিকিলে. সেইকাৰণে বাইবেল কৈছে no one can separate us from the love of God. ঈশ্বৰৰ প্ৰেমৰ পৰা আমাক কোনো আঁতৰাব নোৱাৰে. জোৰকে কোনো আঁতৰাব কোনো আঁতৰাব নোৱাৰে. Wow. You know, Darius বুলি এটা কিং আছে, ৰজা আছিল. You know, তাৰ এক্সিকিউটিভ যোনটো মেম্বাৰ হয় সেই এক্সিকিউটিভ মেম্বাৰতে দানিয়েল এজন ব্যক্তি আছিলে. কি আছিলে? দানিয়েল. আৰু you know, তাৰ মন্ত্ৰী দানিয়েলে নিজৰ ৰজাই দানিয়েলক বিৰাট ভাল পায় মানে সবৰকা বেছি ভাল পায় আৰু দানিয়েলৰ কথা বেছি শুনে. তো হেঁতে কূটনীতি কৰিলে মানে ইয়াক কেনেকা ফচাম কেনেকা ৰজাৰ দৃষ্টিত ইয়াত গিৰাম কেনেকা ইয়াক ফচাম. হেঁতে চুপচাপকে গৈ ৰাজাক ক'লে ৰাজা চোৱা আপুনিতো ৰজা হয় ঈশ্বৰ হয় লৰ্ড বুলি কয় তুমি you know এটা ল' পাছ কৰা. কি I think 1 month or something. ইমান দিন কোনোৱে বেলেগ বেলেগ ঈশ্বৰ সেৱা নকৰিব বিন্দিক বেলেগ ঈশ্বৰ বিন্দি নকৰিব অকলে তোমাকে যি বিন্দি থাকিলে তোমাৰ ওচৰত আহিব লাগিব. ৰাজা ভাল পালে বাবা আৰু যোন তেনেকা নকৰিব আৰু বেলেগ ঈশ্বৰক সেৱা কৰোঁতা ধৰা পাব তাক লায়নক কি কয় অসমীয়াতে সিংহৰ কি কব থকা ঠাইতে পেলাই দিব. ৰজা ক'লে হ'ব বাছ বঢ়িয়া কথা সঁচাকে মই এটা ৰজা হয় কিবা থাকিলে মোৰ ওচৰত আহিব লাগে. আৰু কি কৰিলে ল এটা পাছ কৰিলে. সেইটো জানে দানিয়েলে নিশ্চয় বিনতি কৰিব দিনত 3 বাৰ. কিমান? 3 বাৰ. হেৰে জুপি চাইছে আৰু দানিয়েলে সঁচাকে বিনতি কৰিছে. সেইটো ৰজাৰ ওচৰত আহিলে আৰু ক'লে আপোনাৰ কোৱা যোনটো কথা আছে সেইটো কথা যোনটো কৈছে সেইটো যেনেকৈ কৈছে তেনেকৈ হ'ব লাগিব. আমি ধৰা পাইছো দানিয়েলে এনেকা 3 বাৰ সি বিনতি কৰিছে. তাৰপিছত সেইটো কি কৰিলে হ'ব এটা ৰাজা আকৌ বেলেগ অপশ্যন ওলাব বিচাৰিছে নহ'ব একজেক্টলি আপুনি যেনেকা কৈছে যেনেকা চাইন মাৰিছে যি কামৰ কাৰণে এই বাঘৰ মুখতে পেলাব লাগিব তাক হ'ব. দানিয়েল লৈ আহিলে আৰু দানিয়েলক ক'লে অৰ্ডাৰ দিলে দানিয়েল লৈ কি কৰিলে গুফাত পেলাই দিলে. বাঘ আৰু কেতে সিংহ কিমান দিনৰ পৰা ভোকা খাবলৈ নাই. ৰাতি ৰজা শুব পৰা নাই গোটেই ৰাতি শুব পৰা নাই কেলেকি এইটো বেষ্ট ফ্ৰেণ্ড আছিলে দানিয়েল চবকে ভাল পোৱা ব্যক্তি আছিলে. আৰু ৰাতিপুৱা 4টা বজা টাইমত ৰজাই উঠিল আৰু গৈ সেই গুফা য'ত দানিয়েলক পেলাইছিলে তাত যোনটো পেলাইছে তেনেকে ৰজাকেইটা বনাই থয় মানুহ পানিচমেণ্ট কৰিবৰ কাৰণে তাৰ গেটৰ ওচৰত গৈ কৈছে হে দানিয়েল তোমাৰ জীৱিত ঈশ্বৰে তোমাক বচালে নে? ভিতৰৰ পৰা মাত আহিলে হয়. Praise the Lord. সিংহ থকা ঠাই য'ত ভাত বহুত দিনৰ পৰা মাংস চাংস দিয়া নাই ভোক ই পালে খাব. যেতিয়া দানিয়েলৰ চাই যেতিয়া আহিছিল ঈশ্বৰে সিহঁতক মুখখন বন্ধ কৰি দিলে. মই কৈছো ঈশ্বৰ দানিয়েলৰ যদি মুখ বন্ধ কৰিব পাৰে আপোনাৰ শত্ৰুৰ মুখ বন্ধ কৰিব নে নকৰিব? সেইকাৰণে বাইবেলত কয় যোন মোৰ আজ্ঞা পালন কৰে শত্ৰু যদি এটা পদৰ পৰা আহিলে 7 পদত গুচি যাব আপোনাক বিচাৰি নাপায়. আমাৰ পাগলা হ'বলৈ আমাক দৰকাৰ নাই. আমেন. আমাক জানিব লাগে জীৱিত ঈশ্বৰ মোৰ লগত আছে. আমেন. হালেলুয়া.
কৰিছে কি ঐ দানিয়েল দানিয়েল তোমাৰ জীৱিত ঈশ্বৰে তোমাক ৰক্ষা কৰিছে কেনে দানিয়েলে মাত দিলে হয় আমেন মোৰ জীৱিত ঈশ্বৰ মোক ৰক্ষা কৰিলে তাৰপাছত দানিয়েল ওলাই আহিলে আমেন Praise the Lord. Arjun kita kutniti kurisele hedok dhali dile bage khai tak hingoy khak tak mari pelale. Mogus apnar hotru barbad hoy jabo kyo. You are the apple of the eyes of God. Apni soror sokur moti hoy. Amen. Apnar hotru apnar birudote jadu tona koribo pare. Apnar birudote কূটনীতি কৰিব পাৰে ৰাজনীতি কৰিব পাৰে দুৰ্নীতি কৰিব পাৰে কিন্তু আপোনাক কিৰাব নোৱাৰে কিন্তু আপুনি যীশুক চিনি পালে Jesus is a true God সি মৰি থকা নাই সি কবৰৰ পৰা পুনৰ জি উঠি সি স্বৰ্গত বাস কৰি আছে আৰু স্বয়ং সি পবিত্ৰ আত্মাৰে আপোনাৰ হৃদয়ত বাস কৰি আছে আমেন হালেলুয়া say hallelujah ঈশ্বৰ আপোনাক বহুত প্ৰেম কৰে আমেন আপুনি যদি ঈশ্বৰক প্ৰকৃত প্ৰেম কৰে হালেলুয়া যিশু আপোনাৰ কাৰণে তাৰণা যদি সহ্য কৰিছে তেনে আপুনি বেয়া বস্তু এৰিব পাৰিব নাই যিশু যদি স্বৰ্গ এৰিব পাৰিছে আপোনাৰ কাৰণে হালেলুয়া আপুনি বেয়া লেতেৰা বস্তু এৰিব পাৰিব নাই পাৰিব নাই ৰদত সহ্য কৰিব পাৰিব নাই বৰষুণত সহ্য কৰিব পাৰিব নাই আতৌলি নাহিবি নে আহিম right বহুতখিনি মানুহ ঈশ্বৰক নিবিচাৰে বহুতখিনি মানুহে মৰা মণ্ডলীতে মৰি থাকে মই বাপ্তিস্মা ললো একনে খুঁটাত ভৰিলো মৰিলে ইয়াতে মৰিম লেকিন যীশুৱে কি কৈছে ভালকে শুনা সেইজনে মোৰ ভাই সেইজনে মোৰ মাতৃ জন ঈশ্বৰৰ বাক্য পালন কৰে আমেন hallelujah hallelujah praise the Lord God doesn't know the organization ঈশ্বৰ গিৰ্জাৰ নাম চিনিও নাপায় জানেন আপনি ঈশ্বৰ গিৰ্জাৰ নাম চিনিও নাপায় ঈশ্বৰ চিনি পায় আপোনাক আমাক and আমি আসল গিৰ্জা হয় বাইবেল কৈছে your body is my temple তোমাৰ শৰীৰ মোৰ মন্দিৰ হয় আৰু এই মন্দিৰক লবৰ কাৰণে যীশু মেঘত আহিব আমেন হেকাৰ বাইবেল কৈছে গিৰ্জাৰ আকাল পৰিবলৈ কোৱা নাই বাইবেল কৈছে ঈশ্বৰ বাক্যৰ আকাল পৰিব আমেন আমি as a believers you know দানিয়েলে কম্প্ৰমাইজ কৰা নাই দানিয়েল গৈ ক'ব পাৰিলে মোক ক্ষমা কৰি দিয়া দানিয়েলৰ লগৰ কে নামটা উসকা দানিয়েল লগৰ সাদ্ৰেক কি আছে দানিয়েল লগৰ তিনটা নৰকত আছে জুইত পেলাইছিল কোন আছিল সাদ্ৰেক মেশক আবেদনেগো তালি বজাই দিয়া তাই কাৰণে লাগি গিৰা কি ক'ব চাই লাজ লাগিব লাগে ৰে বাবা ঈশ্বৰ বাক্য যদি আমি নাজানো we have to know hallelujah the word of God amen এই তিনজন ব্যক্তিয়ে কম্প্ৰমাইজ নকৰিলে সেই মূৰ্তি আগত আঁঠু নাগাৰিলে তাৰ কাৰণে ক'লে জুইত পেলাই দিলে লাগিলে জুইত পেলাই যে মৰি যাও নেকি মই আঁঠু নাগাৰি যেতিয়া জুইত পেলালে চাৰিজন আছিলে তিনিজনৰ জেগাত চাৰিজন আৰু সেই চাৰিজন স্বয়ং কোন আছিলে এজন যীশু খ্ৰীষ্ট জুইৰ মাজতো হেতক ৰক্ষা কৰিছে আমেন যেতিয়া আপোনাৰ লাগিব গোটেই দুৱাৰ বন্ধ আপোনাৰ লাগে মোৰ কোনো মোক অকলশৰীয়া মই মৰি যোৱাটো ভাল এই মোহত কোনো সহায় নকৰিব পাৰে সেই জুইৰ মাজত তাক সেৱা ঈশ্বৰ ৰক্ষা কৰিব পাৰে যদি আপোনাৰ সমস্যাটো আপোনাক ঈশ্বৰে উদ্ধাৰ কৰিব আমেন praise the Lord বহুতখিনি মানুহ জ্ঞানী মানুহকেইটা থাকে দেই বহুত জ্ঞানী মানুহ মই বেমাৰ ভাল হলে যীশুক গ্ৰহণ কৰিম আয়ুবে ইমান ঘাঁ হোৱা পাছতো
কৈছে নে তেনে আহা মইতো কওঁ কোনোবা কয় মই ঘাও মোৰ ভাল হ'লে মই যিছু মই কৈছো মোৰ আছে তুমি যিছু কণ্ডিশ্যনাৰে একচেপ্ট নকৰে আপনি কণ্ডিশ্যন কয় you and I doesn't have an authority to choose Christ যিছুক যে আমি গ্ৰহণ কৰিবৰ কাৰণে আমি চইচ কৰো তেনে নহয় বাইবেল কৈছে তুমি মোক তোলা নাই মই তোমাক কৰিছো মোৰ সন্তান হ'বলৈ আপনি গৌৰৱ কৰিব লাগে যিছু আপোনাক তুলিছে আমেন আপনি স্বয়ং খ্ৰীষ্টিয়ান হোৱা নাই কিন্তু যিছু আপোনাক তুলিছে আমেন হালেলুয়া और हम यीशु के ताली बजाए ईश्वर धन्यवाद आप प्रभु को नहीं चुने हो प्रभु आपको चुना है आमेन you have chosen by God you have chosen by Christ and you are sealed by Holy Ghost আমাৰ বুজিব লাগিব হেজন সাইবলি কও মই গৌৰৱ অনুভৱ কৰো যিশুৱে মোক তুলিছে আমি সবে নিজ ভৰি থিয়